আজি বনাবলৈ লৈছোঁ এটা কেক। ইয়াতে লৈছোঁ মই এবাটি ৰিফাইন আৰু 2টা কণী। আপোনালোকে জোখমতে এটা বাতিৰ জোখমতে গোটেইখিনি বস্তু ল'ব। এনেকৈ 5 মিনিটমান ধুনীয়াকৈ ফেটিব, তেতিয়াহে কেকটো খাবলৈ অলপ ভাল হয়। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব যাতে বস্তুখিনি ধুনীয়াকৈ মিহলি হৈ যায়। তাৰ পাছত মই ইয়াতে 1 বাটি চেনি গুড়ি আৰু ময়দা আৰু অকণমান বেকিং খাৰ আৰু বেকিং চ'ডাও দিছিলোঁ অকণমান, সেইখিনি দেখাব পাহৰিলোঁ। তাৰ পাছত এইখিনিকো ভালকৈ মিক্স কৰিব। মিশ্ৰণটো মিক্স কৰিলেহে ভাল হয়। অকণমান ডাঠ হোৱাৰ কাৰণে মই ইয়াতে গাখীৰো ঢালি দিছোঁ। আপোনালোকে এনেকৈ চাই ঢালি দিব। গাখীৰ মই অকণকৈ ঢালি দিছিলোঁ। তাৰ পাছতে মিশ্ৰণটো এনেকৈ ধুনীয়াকৈ লগৰ দৰে এনেকৈ পৰি যাব লাগিব। আপোনালোকে দেখিছে চাগৈ। তাৰ পাছত ইফালে মই ৰিফাইন তেল দি এখন কাগজত এনেকৈ দি দিছোঁ। তাৰ পাছতে মই কুকাৰত বহাই দিলোঁ। কুকাৰটো এনেকৈ আপোনালোকে চিটিটো খুলি দিব। আৰু মই তলত বালি দিছিলোঁ, মই নিমখ দিয়া নাই, বালি দি দিছোঁ। তাৰপিছতে মই মাজে মাজে এনেকৈ চেক কৰি আছিলোঁ সিজিছেনে নাই বুলি 5 মিনিটৰ মূৰে মূৰে। মোৰ কেকটো 20 মিনিট লৈছিল। আপোনালোকে এনেকৈ চাই থাকিব, মাজে মাজে চেক কৰি থাকিব। আৰু মই হাতেৰেও চুই চাইছিলোঁ। আমাৰ কেকটো হৈ গ'ল ৰেডি। ইফালে আপোনালোকে দেখিছে চাগৈ বহুত ছফ্ট হৈছিল। আজিলৈ বাই বাই।